পয়সা মই কমাম মোর ভাই খালি বিচাৰিছো ভালে ভালে থাকিব দাদাটো আহে নাই ইমান সৰু সৰু পোৱালি আছে তাৰ ইমান মোক লাগে আনি দে যাওঁতে কিবা কৈ গৈছে নেকি আপোনাক নাই একো কৈ থৈ যোৱা নাই আপোনাক বিচনাতে এৰি থৈ গৈছে হ'ব এটাতো এতিয়া উদ্ধাৰ অভিযান চলাই আছে তাতে আমাক একো নালাগে আমাৰ ভাইকিটা খবৰ পাইছে না তাঁতি কেনেকৈ আছে ঠিকে আছে ভৰি ভাঙি যাওক হাত ভাঙি যাওক এইকেইটা মই বাচন মাজিম হোটেলত কাম কৰিম ঠিক কৰিম এইকেইটাক আমার ভাইকিটা তো বলো বলে আই যাওক ঘৰত একবার খুঁজি কতনি দিওয়ান ওলা মোর ছোট ভাই গুটাকে একলা গুলগুল ও আদরে তো দুইটা দাদাকে কি রকম সামলে কি আনবা আর দাদা দুইটা লেছে কি রকম লেছে তুমি একটা মদত কর দিয়া তো যাই না কোনো ভিডিও নাই করাই না মানে একো তো খবৰ পোৱা নাই দাদা খালি আমি শুনিব পাইছোঁ যে এনেকা হৈছে বুলি যে তাত গাড়ী পাল্টি হৈ গ'ল বুলি লেকিন সোমবাৰ দিন ৰাতিপুৱা যেতিয়া গৈছিলে তেতিয়া মই গাড়ী উঠিছে মই তাতে আছিলোঁ মই চবক চাইছোঁ আৰু মোৰ দুটা ভাইটো মোৰ মানে দুটা হাত আছিলে মই এতিয়া 5 দিন হৈ গ'ল দেখিব পৰা নাই তাৰ কাৰণে মোৰ মানে মনটো একদম বহুত বেয়াকৈ লাগি আছে লেকিন আমি চৰকাৰক জনালোঁ সঞ্জয় কিষাণো আহিছিলে তাৰপাছত এতিয়া চৰকাৰটো বিজেপি চৰকাৰ এতিয়া অৰুণাচল ডিষ্ট্ৰিক্টত MLA ফোন কৰি কিনে খবৰ ল'ব পাৰে লেকিন একো খা খবৰ মিলা নাই আৰু মোৰ ভাই এটা 4 নম্বৰ ভাইটো আছে সি গৈছে তাত এতিয়ালৈকে পোৱা নাই আৰু 3 ঘণ্টা লাগিব বুলি কৈ আছে আজি 5টা দিন সময় উকলি গৈছে এতিয়া 5টা দিন হৈ গ'ল লেকিন সি এতিয়ালৈকে পোৱা নাই এতিয়া এইকেইটা কেনেকা আছে কেনেকা নাই আমি একো নাজানো আমি ভুগি আছোঁ মানে দুখত নেকি চৰকাৰ কেতিয়াও আমাৰ ঘৰত আহি কিনে আমাৰ যিমান মানুহ গৈছিলে 21-25টা মানুহ গৈছিলে তাহাঁতৰ ঘৰত আহি কিনে চৰকাৰে কেতিয়া খা খবৰো ওলোৱা নাই মতলবেই নাই এতিয়া চৰকাৰৰ মানুহ আহিছে নাই আপোনালোকে আহিছিলে ক'লে আমাক আমি চাম ভালকৈ কি চাম বুলি কৈছে কেনেকুৱা ধৰণৰ চাম বুলি কৈছে ভালকৈ চাম তাতে অলপ আহিব ইহঁতি চাম মানে অৰুণাচলত গৈছে গৈ চাব বুলি ক'লে তেওঁলোকে অভিযান অব্যাহত ৰাখিছে সেইটো চানমিন কৰি আছে বুলি ক'লে এতিয়ালৈকে তো দাদাৰ খবৰটো অহা নাই বুলি কৈছে যে এইটো কাৰণে দাদাৰ খবৰটো লাগিলে আমি অলপ ভাল থাকিলে অলপ এইটোৱে বিচাৰিছোঁ ভালে ভালে থাকিব দাদাটো অহাই নাই ইমান সৰু সৰু পোৱালি আছে তাৰ আমার ঘর 2 ভাই ককাই ভাইয়ের নাম হয় পঙ্কজ মানকি আর দাদার নাম হয় রজত মানকি দুজন গৈছিল আপোনালোক দুজন নাই যোৱা দাদাৰ ঘৰত আছে অকল একজনে গৈছিলে আৰু তেনেকৈ ক'ব গ'লে মানে আমাৰ ঘৰত ডাঙৰ কোনো নাই গাৰ্জেন হিচাপে অকল দেউতা আছিলে তো দেউতা ঢুকালে 1 বছৰ 3 মাহ হৈছে 3 মাহ পুৰা নাই হোৱা এতিয়া যিজন কামত গৈছিলে তেওঁৰ নাম কি তেওঁৰ নাম পঙ্কজ কি মানকি পঙ্কজ মানকি হয় কিবা কৈ থৈ গৈছিল নেকি যাওঁতে তেনেকৈ একো নাই কোৱা ইমান সময়তে মান গুচি গ'ল 8টা মানত উঠিলে আৰু শুই উঠি চবে গৈছে ন তে চাইকে গুচি গ'ল চাগে সেইটো নাযায় ক'ৰবাত কাম চাম তেনেকৈ কৰিলে মানে গাঁৱতে কৰে মানে সেইদিনা কামত যাওঁ বুলি কৈছিলে তেনেকৈ কাম ঢালাই কোনোতো নাই এটো বহুত দুখীয়া গৈছিলে কমাবলৈ এতিয়া ল'ৰাজনী ঘূৰি নাহিলে এতিয়া আমাক কি কৰিম আৰু আপোনালোকে সাথ দিব আৰু এই ল'ৰাজনী এটা আছে সৰু বাচ্চা কোনো নাই মন্ত্ৰী আহিছে বিধায়ক আহিছে তেওঁলোকে কি কথা কৈছে আপোনালোকে সেইগুনে কৈছে আৰু সুবিধা কৰিম কিবা সেইটোৱে সুবিধা কৰিম বুলি কিবা ক্ষতি পূৰণ দিয়াৰ কথা কৈছে নেকি তেওঁলোকে কৈছে সেনেকে
চবকে কৈছোঁ আমি কিমান কম ছাৰ ভাগৰি গৈছোঁ আৰু আমাক লাগে মানে জলদি আমাক লাগে তাক চালে আমার আত্মা শান্তি হব ভাল আছে না বেয়া আছে না কেনেকা আছে ক'ব খোজোঁ এইটো যে চৰকাৰক আমাৰ মানে যিকোনো মানে মানুহ ইয়াৰ পৰা গৈছে আৰু তাত নাইকিয়া হৈ আছে তাহাঁতক মানে তাহাঁতৰ খবৰ খাই খেতিটো আমাৰ কেনেকৈ আছে কেনেকৈ নাই সেইটো আমাক জানিব লাগিব সেইটো আমি জানিবলৈ বিচাৰিছোঁ মানে আৰু চৰকাৰক এইটো আমি জনাওঁ যে মানে চৰকাৰে আমাক সোনকালে সেইটো ৰিপৰ্টটো দিবলৈ চেষ্টা কৰক